জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ পাছতে এই সমগ্ৰ ঘটনাৰ অভিযুক্তসকলৰ ভিতৰত প্ৰথমেই গ্ৰেপ্তাৰ কৰা হৈছিল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। 1 অক্টোবৰত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দুয়োকে গ্ৰেপ্তাৰ কৰি 14 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। 14 দিন যি সৰ্বাধিক 14 দিনৰ সময়সীমা থাকে জিম্মালৈ প্ৰেৰণ কৰাৰ, সেই 14 দিনৰ সময়সীমা আজি নিশা উকলিব। কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব শ্যাম কানু, সিদ্ধাৰ্থ, লগতে আন 3 অভিযুক্ত সন্দীপন গাৰ্গ, লগতে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। আটাইকেইগৰাকীক কাইলৈ পুৱা আদালতত হাজিৰ কৰাৰ কথা আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব বুলি চৰ্চা চলি আছে আৰু তাৰ সমান্তৰালকৈ সাজু কৰি ৰখা হৈছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ। অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই যে কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হ'ব নে আন জিলাৰ কোনো কাৰাগাৰত ৰখা হ'ব শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক। কিন্তু তদন্ত বৰ্তমান চলি আছে, SIT জোৰদাৰ তদন্ত চলি আছে আৰু 14 দিনৰ ন্যায়িক জিম্মা উকলি যোৱাৰ পিছত 14 দিনৰ আৰক্ষীৰ জিম্মা উকলি যোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা যি চৰ্চা চলি আছে তাৰ মাজতে আন এক বিশেষ চৰ্চা যে পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। তদন্ত SIT চলি আছে, তদন্তত কেনেকুৱা ধৰণৰ বাধ্যবাধকতা আছে বিশেষকৈ ছিংগাপুৰলৈ যোৱাৰ ক্ষেত্ৰত সেই কথা ইতিমধ্যে স্বীকাৰ কৰিছে মুন্না প্ৰসাদ গুপ্তাই। SDGP মুন্না প্ৰসাদ গুপ্তাই শনিবাৰ আৰু সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি ছিংগাপুৰলৈ যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছে, কেনেকুৱা ধৰণৰ সমস্যা আছে বা জটিলতা আছে সেইখিনি কথা স্বীকাৰ কৰিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে এটৰ্নি জেনেৰেললৈ পত্ৰ লিখিছে, অনুমোদন বিচাৰিছে। যোৱা 30 ছেপ্টেম্বৰতে হাই কমিছনৰ জৰিয়তে এই অনুমোদন বিচৰা হৈছে, আবেদন জনোৱা হৈছে আৰু সেই মৰ্মে তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত SIT ছিংগাপুৰলৈ যাব অনুমতি লাভ কৰিলে সেই আশ্বাসো ইতিমধ্যে প্ৰদান কৰিছে। একেদৰে তদন্ত প্ৰক্ৰিয়া সঠিক আৰু শুদ্ধ ৰূপত আগবাঢ়ি আছে, ক্ষিপ্ৰতাৰে আগবাঢ়ি আছে আৰু যথা সময়ত এটা লজিকেল কনক্লুজন লাভ কৰিব বুলিও আশ্বস্ত কৰিছে মুন্না প্ৰসাদ গুপ্তাই, SITৰ মূল তদন্তকাৰী বিষয়াগৰাকীয়ে। আৰু তাৰ মাজতে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যি এই সমগ্ৰ ৰহস্য মৃত্যুৰ বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু আছিল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। কাৰণ শ্যাম কানু মহন্তই আমন্ত্ৰণ জনাইছিল জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ, কাৰণ শ্যাম কানু মহন্তই সভাই সমিতিয়ে সকলোতে কেৱল দম্ভালি মাৰি আহিছিল যে জুবিন গাৰ্গ হৈছে তেওঁৰ বেকবন আৰু সেই জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাডৰ পাতি ছিংগাপুৰলৈ লৈ গৈছিল শ্যাম কানু মহন্তই। অনিচ্ছা সত্ত্বেও জুবিন গাৰ্গ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ আৰু যি অঘটন সংঘটিত হ'ল 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত ক্ষণটোৰ কথা এৰাই চলিছিল শ্যাম কানু মহন্তই। শ্যাম কানু মহন্তই হেনো গমেই পোৱা নাছিল যে জুবিন গাৰ্গে ইয়ট পাৰ্টিত গৈ এনেকুৱা ধৰণৰ এটা অঘটনৰ সন্মুখীন হৈছিল। গতিকে শ্যাম কানু মহন্তৰ সেই চূড়ান্ত মিথ্যাচাৰক লৈ অসমৰ ৰাইজ গৰজি উঠিছিল। অসমৰ ৰাইজে অতি শীঘ্ৰেই চৰকাৰক দাবী জনাইছিল শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ। একেদৰে জুবিন গাৰ্গৰ সেই তথাকথিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যি সিদ্ধাৰ্থ শৰ্মাৰ কলংকিত কাহিনী কলা অধ্যায় জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ পিছতে ফাদিল হ'ল, কেনেদৰে জুবিন গাৰ্গক লুটি পুটি খাই কোটিপতি হৈছিল সেইজন সিদ্ধাৰ্থ শৰ্মা আৰু সেই সিদ্ধাৰ্থ শৰ্মাকো গ্ৰেপ্তাৰ কৰাৰ দাবীৰে অসমবাসী ৰাইজ সৰব হৈছিল আৰু ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অৱশেষত 1 অক্টোবৰত সিদ্ধাৰ্থ আৰু শ্যাম কানুক একেলগে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি অনা হৈছিল গুৱাহাটীলৈ। CGMৰ ঘৰলৈ লৈ যোৱা হৈছিল, গীতানগৰৰ ঘৰত CGMৰ ঘৰত হাজিৰ কৰোৱাই তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে কি ধাৰা আৰোপ কৰা হৈছিল সেয়া আপোনালোকে জানে, অৱগত আমি প্ৰতিদিনে কৈ আহিছোঁ। জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োৰে বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ হত্যা 103, অনিচ্ছাকৃত হত্যা 105 আৰু অৱহেলাৰ ফলত মৃত্যু 106(1) ধাৰা সংযোজন কৰা হৈছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 14 দিনৰ CID জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। সেই ম্যাদ আজি নিশা উকলিব। সাধাৰণতে ম্যাদ উকলিবৰ দিনাই আদালতত হাজিৰ কৰোৱা হয়, কিন্তু নিশাৰ ভাগত সেই সময়খিনি উকলিব, যাৰ বাবে কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব দুয়োকে। ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত, লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত এটা বিশেষ সেল প্ৰস্তুত কৰি উলিওৱা হৈছে এই 7 অভিযুক্তক ৰাখিবলৈ। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই।
ইতিমধ্যে কাৰাগাৰ কৰ্তৃপক্ষই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ খবৰো আহিছে আমাৰ সতীৰ্থ সাংবাদিকে সেই খবৰো জনাইছে যে নিৰাপত্তা সুৰক্ষাৰ দিশসমূহ সকলো চালি জাৰি চাইহে ঠিকনা নিৰ্ধাৰণ কৰা হ'ব ক'ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰখা হ'ব এনেকুৱা খবৰ আহিছিল যে বহিৰাজ্যতো ৰখা হ'ব পাৰে নেকি শ্যাম কানু সিদ্ধাৰ্থক অৱশ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিশেষ সেল প্ৰস্তুত কৰাৰ খবৰ আহিছে আমাৰ সাংবাদিকে সেই তথ্য প্ৰেৰণ কৰিছে গতিকে অতি শীঘ্ৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আনহাতে জামিন আবেদনৰ কথাও আহিছে যেহেতু ম্যাদ উকলিব জামিন আবেদন কৰিব নেকি কিন্তু অভিযুক্তৰ তৰফৰ পৰা জামিন আবেদনৰ কোনো ধৰণৰ এই মুহূৰ্তত অৱকাশ নাই বুলি কোৱা হৈছে গতিকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব এই সকল অভিযুক্তক তাৰ ভিতৰত মূল চৰ্চাৰ কেন্দ্ৰবিন্দুৱে হ'ল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আহিছো এতিয়া এই মূল প্ৰসংগলৈ যে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি পুনৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই সন্দৰ্ভত আমি আপোনালোকক জনাও যে CIDৰ শীৰ্ষ ভিতৰুৱা সূত্ৰ অনুসৰি যেহেতু বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হৈছিল শ্যাম কানুৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু সেই গোচৰ বা সেই বিষয়টো সন্দৰ্ভত ইতিপূৰ্বে শ্যাম কানু মহন্ত 1 অক্টোবৰত আহি অসমত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ বাসগৃহত তালাচী চলাইছিল SITয়ে কেইবাবাৰো তালাচী চলাইছিল SITয়ে আৰু সেই তালাচী অভিযানত শ্যাম কানুৰ বাসগৃহৰ পৰা 7টাকৈ মোবাইল ফোন 3টাকৈ ল্যাপটপ 28টা সিল মোহৰ সৰকাৰি পেড সৰকাৰি সিল মোহৰ উদ্ধাৰ কৰা হৈছিল কেতবোৰ আপত্তিজনক খা সামগ্ৰী SITয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল শ্যাম কানুৰ বাসগৃহত থকা কাৰ্যালয়ৰ পৰা আৰু হেহে শ্যাম কানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 315(5) 336(3) 337 338 339 340(2) আৰু 341 লগতে 342(2) ধাৰা 342(1) ধাৰাত CIDয়ে ৰুজু কৰি থৈছে আন এটি পৃথক গোচৰ গতিকে CIDয়ে এই 8টা ধাৰাত ৰুজু কৰা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে বুলি চৰ্চা এই মুহূৰ্তত চলি আছে আনহাতে সোমবাৰৰ দিনটোত আমি দেখিবলৈ পালো কালি দিনটোত CIDয়ে সিদ্ধাৰ্থ শৰ্মাৰ আমিনগাঁৱৰ পেকেজিং ওয়াটাৰ উদ্যোগত তালাচী চলাই ইতিমধ্যে সিল কৰিছে তদুপৰি সিদ্ধাৰ্থৰ বিৰুদ্ধে এই গোচৰত CIDৰ SITৰ ওচৰত সাক্ষ্য দান কৰি থকা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰৰ কেইবাগৰাকী সংগীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় অনিয়ম প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে জুবিন গাৰ্গৰ বহু ঘনিষ্ঠ কেইবাগৰাকী বাদ্যযন্ত্ৰে সিদ্ধাৰ্থ শৰ্মাৰ এই লুটপাটৰ বহুখিনি তথ্য SITৰ হাতত প্ৰদান কৰিছে হে সিদ্ধাৰ্থ শৰ্মাকো বিত্তীয় অনিয়মৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰাৰ এই মুহূৰ্তত চৰ্চা চলি আছে গতিকে দুই অভিযুক্ত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ এই মুহূৰ্তত পূৰ্ণ সম্ভাৱনাৰ কথাও CIDৰ শীৰ্ষ সূত্ৰই বিশেষভাৱে জানিবলৈ দিয়ে লগতে আমি জনাইছো যে SITৰ মূল বিষয়া SDP মুন্না প্ৰসাদ গুপ্তা ইতিমধ্যে কৈছে যে যি ধৰণৰ সময়সীমাৰ প্ৰয়োজন এটা সঠিক তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেই সময়মতে সেই সময়ৰ গণ্ডিৰ ভিতৰতেই অভিযোগনামা সময়মতে দাখিল কৰিব একেদৰে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব কাৰণ কালিৰ দিনটোতো আমাৰ সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল গৰিমা গাৰ্গে সোশ্যাল মিডিয়া যি 10 দিনৰ সময়সীমা বান্ধি দি এটা ডিজিটেল যুদ্ধৰ সূত্ৰপাত ঘটাইছে ডিজিটেল এখন আন্দোলন বৰ্তমান সোশ্যাল মিডিয়াত চলি আছে সেই প্ৰসংগত মুন্না প্ৰসাদ গুপ্তাই কৈছে যে 10 দিনৰ ভিতৰত এক প্ৰকাৰ অসম্ভৱ কাৰণ এটা প্ৰক্ৰিয়া থাকে এই প্ৰক্ৰিয়াৰ মাজত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব আৰু পানী নহৰাকৈ অভিযোগনামা প্ৰস্তুত কৰা হ'ব বুলি আশ্বাস দিছে মুন্না প্ৰসাদ গুপ্তাই আৰু এটা লজিক্যাল কনক্লুজন যথা সময়ত এটা লজিক্যাল কনক্লুজন আৰক্ষীয়ে দিব পাৰিব বা লাভ কৰিবলৈ সক্ষম হ'ব বুলি মুন্না প্ৰসাদ গুপ্তাই সদৰি কৰিছে গতিকে এই প্ৰক্ৰিয়াৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এতিয়া সকলোৱে গভীৰ আস্থাৰে বাট চাই আছে তদন্ত প্ৰক্ৰিয়াক লৈ কোনো ধৰণৰ খেলিমেলি কোনো ধৰণৰ ভেকু ভাওনা কোনো ধৰণৰ নাটক নোহোৱাকৈ সঠিক ৰূপত জুবিন গাৰ্গৰ দৰে এতিয়া ঐশ্বৰিক হত্যাক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত SIT সফল হ'ব বুলি এতিয়া সকলো আশাত বন্দী হৈ আছে দোষী অভিযুক্ত সকলে যথোপযুক্ত শাস্তি লাভ কৰিব বুলি কোৱা হৈছে তাৰ মাজতে সিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া অৱশেষত সেই সকলৰো বৰফ গলিছে অন্তৰ গলিছে তেওঁলোক অৱশেষত আহিছে SITৰ সন্মুখত হাজিৰ হৈছে সাক্ষ্য দান কৰিছে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ অন্যতম খবৰ অভিমন্যু তালুকদাৰ অসম এছ'চিয়েশ্যনৰ সভাপতি আৰু ইয়ত পাৰ্টিৰ মূল আয়োজক তন্ময় ফুকন ইতিমধ্যে SITৰ সন্মুখত হাজিৰ হৈছে তেওঁলোকৰ সাক্ষ্য বৰ্তমান লৈ আছে
তন্ময় ফুকন আৰু অভিমন্যুক গ্ৰেপ্তাৰ কৰাৰ দাবী এই মুহূৰ্তত চৌদিশে অব্যাহত আছে আনকি দীঘলী পুখুৰী পাৰতে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৰ নেতৃত্বত আজি অৱস্থান বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ণ হৈছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ইতিমধ্যে কৈছে যে ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো ছিংগাপুৰীয়া প্ৰবাসী অসমীয়াসকলক অনাত ইমান পলম কিয় হ'ল বা তাত গৈ সিন ৰিক্ৰিয়েশ্যন কৰাৰ ক্ষেত্ৰত ইমান পলম কিয় হ'ল সেই প্ৰশ্ন আজি আকৌ এবাৰ আছুৱে উত্থাপন কৰিছে মুঠৰ ওপৰত জুবিনৰ ৰহস্য মৃত্যুৰ সেই দুখৰ ছবিখন সোনকালে আঁতৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে সঠিক ন্যায়ৰ দিশত তদন্ত আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰি আহিছে এছআইটিয়ে মুন্না প্ৰসাদ গুপ্তাই মুঠৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আৰু আজি দৃষ্টি নিবদ্ধ হৈ থাকিব এছআইটিৰ এখন বিশেষ বৈঠকলৈ 4 বজাত আহ্বান কৰা এখন বৈঠক য'ত আৰক্ষীয়ে বছা অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহু নিৰ্বাচিত ব্যক্তিক ব্যক্তিগতভাৱে ফোন কৰি এই বৈঠকলৈ আমন্ত্ৰণ জনাইছে এই বৈঠকত জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হ'ব লগতে মনোনয়নৰ পৰীক্ষাৰ প্ৰতিবেদন ভিসেৰাৰ প্ৰতিবেদন এই সকল বিশিষ্ট ব্যক্তিক দেখুৱাব পাৰে বুলি চৰ্চা চলি আছে সম্ভাৱনা আছে আৰু তাক লৈ অৱশ্যে মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে ইতিমধ্যে পুনচাতেই বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে এই আমন্ত্ৰণ ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে এই বৈঠকত উপস্থিত নথকাৰ কথাও স্পষ্ট ৰূপত সদৰি কৰিছে যাতে আইনী সুৰুঙা থাকি নাযায় এই বৈঠকত ভাগ ললে সেই আশংকা ব্যক্ত কৰি আছুকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আজিৰ এই বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুঠৰ ওপৰত এতিয়া তদন্ত চলি আছে লক্ষণীয় হ'ব শ্যাম কানু আৰু সিদ্ধাৰ্থক বিত্তীয় অনিয়মৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি নে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰা হয় দুইজনক তাৰ বাবে অপেক্ষা নিশ্চয় কৰিব লাগিব লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ